ৰেমটৰ আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি ইতিমধ্যে জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলক এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পাব বিচাৰে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে যদি এইবোৰ যোগ্যতাৰ ভিতৰত নপৰে তেন্তে 10,000 টকা নাপাব। তো কোনবোৰ যোগ্যতা এতিয়া আপোনালোকক এটা এটাকৈ জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ আবেদন যেতিয়া আৰম্ভ কৰিছিল তেতিয়া 10,000 টকা প্ৰদান কৰাৰ কাৰণে কেইখনমান চৰ্ত প্ৰকাশ কৰিছিল। তো এইবোৰ চৰ্তৰ ভিতৰত যিসকল মহিলাই নপৰিব সেইসকল মহিলাৰ বেংক একাউণ্টত নোসোমাব 10,000 টকা। প্ৰথম চৰ্তটো হ'ল যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে বেংক একাউণ্টত 10,000 টকা পাব বিচাৰে, সেইসকল মহিলাই নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। তো বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নকৰা মহিলাসকলে 10,000 টকা নাপাব পাৰে। তাৰপিছত 2 নম্বৰত কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাই আত্মসহায়ক গোট ফেডাৰেশ্যন আৰু বেংক আদিৰ পৰা লোন লৈছিল কিন্তু সেই লোন এতিয়ালৈকে পৰিশোধ কৰা নাই, সেইসকল মহিলাও 10,000 টকা নাপাব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিলআপ কৰি জমা দিছে, সেইসকল মহিলাৰ নিজা এখন ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব। তো যিসকল মহিলাই 10,000 টকা পোৱাৰ পিছত ব্যৱসায় নকৰিব, যিসকল মহিলাৰ ব্যৱসায়িক পৰিকল্পনা নাই, সেইসকল মহিলাই কিন্তু 10,000 টকা নাপাব। তাৰপিছত 4 নম্বৰত কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে সাধাৰণ OBC আৰু MOBC শ্ৰেণীত অন্তৰ্ভুক্ত, সেইসকল মহিলাৰ যদি 3টাতকৈ অধিক সন্তান থাকে সেইসকল মহিলাও কিন্তু 10,000 টকা নাপাব। ইয়াৰ লগতে অনুসূচিত জাতি, অনুসূচিত জনজাতি, মৰাণ মটক চাহ বাগিচা সম্প্ৰদায়ৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ যদি 4টাতকৈ অধিক সন্তান থাকে তেন্তেও কিন্তু 10,000 টকা নাপাব। আৰু যিসকল মহিলাৰ এতিয়ালৈকে সন্তান জন্ম হোৱা নাই সেইসকল মহিলাই নিজৰ সন্তান 2টাতকৈ অধিক জন্ম নিদিয়ে বুলি অংগীকাৰবদ্ধ হ'ব লাগিব যদিহে 10,000 টকা পাব বিচাৰে। তাৰপিছত 6 নম্বৰত কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ 3ৰ পৰা আৰম্ভ কৰি 14 বছৰ বয়সৰ ভিতৰত কন্যা সন্তান আছে, সেইসকল মহিলাই যদি নিজৰ কন্যা সন্তানজনীক স্কুলত ভৰ্তি কৰি নিদিয়ে, নিজৰ কন্যা সন্তানজনীৰ শিক্ষাৰ প্ৰতি যদি গুৰুত্ব নিদিয়ে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টতো নোসোমাব 10,000 টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।